পবিত্র আমার ঈদুল আজহা দিন। তো আমি আমার তরফৰ পৰা অন্তৰৰ পৰা আজি আমাৰ ঈদ উপলক্ষে সকলো অসমবাসী জাতি জনজাতি চবকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সারা বিশ্ব মুক্তকাতৰ কাৰণেও দোয়া কৰিছোঁ যে চবেই যাতে সুশান্তিৰে থাকে, সুশৃংখলভাৱে থাকে। আজি নামাজ পঢ়িলোঁ, বিৰাট ভাল লাগিছে। এই অঞ্চলৰ মানুহবিলাক ভাল। আমি সকলো ৰাইজৰ কাৰণে দোৱা ফিবত কৰোঁ যাতে সকলোৱে মিলা প্ৰীতিভাৱে থাকিব পাৰে। আৰু অসমবাসী সকলো ৰাইজৰ কাৰণে আমি দোৱা কৰোঁ যে সকলো মানুহে যেন মিলা প্ৰীতিভাৱে ভাই ভাই হিচাপে আমি সকলোৱে থাকিব পাৰে। অসম তথা বিশ্ববাসীলৈ ঈদুল আজহাৰ শুভেচ্ছা জনাইছোঁ। আজি ঈদুল আজহাৰ দিন আমি এতে পুতলাটাৰী ঈদগাহ ময়দানত আমি সমূহীয়াভাৱে নামাজ আদায় কৰোঁ। এখেত মোৰ ওচৰত থিয় হোৱা এখেত আমাৰ হুজুৰ বহু বছৰৰ পৰা আমাৰ এইখন ঈদগাহ ময়দানত নামাজ আদায় ইমামতি কৰি আছে। প্ৰায় ২,৫০০ বা ৩,০০০ তেনেকুৱা আমাৰ ধৰ্মপ্ৰাণ ইছলাম ধৰ্মী লোক এটা একেলগে নামাজ আদায় কৰিলোঁ। আৰু লগতে বিশ্বশান্তিৰ বাবে আৰু ভাতৃত্ববোধ অটুট ৰাখি আমি সকলোৱে মিলা প্ৰীতি যাতে একেলগে এইদৰে থাকিব পাৰোঁ তাৰ বাবে আল্লাহ তাআলাৰ ওচৰত হুজুৰে দোৱা মাগিছে। আমি মোনাজাত কৰিছোঁ আল্লাহৰ ওচৰত। আৰু বিশ্ববাসী আপোনালোকেও দোৱা কৰিব যাতে আমাৰ এই ভাতৃত্ববোধ এই মিলা প্ৰীতি আমি চিৰজীৱন আমি বজাই ৰাখিব পাৰোঁ আৰু এইখন ঈদগাহ ময়দানত আৰু উন্নতভাৱে আমি মানুহক মানে আপ্যায়ন কৰিব পাৰোঁ, মানে তাৰ বাবে আপোনালোকে আমাক দোয়া আশীর্বাদ আজকে ধরুন যে কত রয়েছে রাস্তা আর জায়গারও একটু অপুষ্কাশ হয়ে গেছে, আমার পাশে তো জায়গা নাই, জায়গারও একটু অসুবিধা, যার জন্য জায়গা ভিতরে ওই জায়গা যদি কাট করে দিয়ে দিয়েছি। আল্লাহু আকবার 2 হাত ছাড়লেন, আল্লাহু আকবার 3 মানে যাওয়া লাগবে। এটা হলো প্রথম রাকাতে। আর দ্বিতীয় রাকাতে হলো হাত বাঁধা আছে, আল্লাহু আকবার হাত ছাড়লেন, আল্লাহু আকবার হাত